নমস্কাৰ, আপোনালোকৰ মাজত আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' দিছে। ভিডিঅ'টো সম্পূৰ্ণলৈকে আপোনালোকে চাই থাকিব, কিয়নো গোটেই প্ৰচেছটো এটা ভিডিঅ'তে কৈ দিম। আপোনালোকে ইয়াত দেখিছে কোচিন শিপয়াৰ্ড লিমিটেডত কি আছে, চাকৰি মুকলি কৰি দিছে। নিউ ভেকেঞ্চি হয় 2026-ৰ। মেল এণ্ড ফিমেল সকলোৱে আবেদন কৰিব পাৰিব। আৰু কোনে কোনে এপ্লাই কৰিব পাৰিব, কি কি মানে সেইটো মানে শিক্ষাগত অৰ্হতা, বয়সৰ সময়সীমা, গোটেই প্ৰচেছটো মই এটা ভিডিঅ'তে কৈ দিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, কিয়নো আৰু বেছি আৰু আপোনালোকৰ কিমানটা কি আছে পথ মুকলি কৰি দিছে আৰু কোনে কোনে আবেদন কৰিব পাৰিব, সেইটো প্ৰচেছটো গোটেইখিনি আপোনালোক কৈ দিম। আৰু মানে টোটাল কিমানটা পথ মুকলি কৰিছে আৰু কেনেকৈ আবেদন কৰিব, গোটেই প্ৰচেছটো মই এটা ভিডিঅ'তে কৈ দিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, কিয়নো সম্পূৰ্ণ ভিডিঅ'টো মই প্ৰচেছটো কৈ দিছোঁ। অসমৰ সকলো ল'ৰা ছোৱালীৰ বাবে সেইটো চাকৰি হয়, আৰু আছাম গভৰ্ণমেণ্ট হয় না চেণ্ট্ৰেল গভৰ্ণমেণ্টতো হয়, আপোনালোকে চাই ল'ব। কিন্তু ভিডিঅ'টো শেষলৈ চাই থাকিব লাগিব। হ'ব, আপোনালোকে চাই থাকক। নমস্কাৰ, আপোনালোকৰ মাজত আৰু এটা পুনৰ ভিডিঅ' আনিছোঁ। আপোনালোকে যদি ফাৰ্ষ্ট টাইমৰ কাৰণে মোৰ ভিডিঅ'টো চাইছে, তেনেহ'লে ছাবস্ক্ৰাইব আৰু লাইক এটা কৰি দিব। আপোনালোকৰ গোটেই তথ্যখিনি এটা ভিডিঅ'তে কৈ দিম। শিক্ষাগত অৰ্হতা, বয়সৰ সময়সীমা, গোটেই প্ৰচেছটো এটা ভিডিঅ'তে কৈ দিম আপোনালোকক। ইয়াত কি আছে, কোচিন শিপয়াৰ্ড লিমিটেড ৰিক্ৰুইটমেণ্ট 2026 এপ্লাই ফৰ টোটালি ইয়াত পোষ্ট আছে 132 ৱৰ্কমেন ভেকেঞ্চি। গোটেই প্ৰচেছটো কেনেকৈ আপোনালোকে এপ্লাই কৰিব আপোনালোকে কৈ দি আছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। ইয়াত যিটো লাষ্ট ডেট হয় 12 কি আছে 12 জানুৱাৰী, আপোনালোকে সেইটো লাষ্ট ডেট হয়। জানুৱাৰী 12 তাৰিখলৈকে আপোনালোকে সেইটো এপ্লাই কৰিব পাৰিব। কোচিন শিপয়াৰ্ড লিমিটেডত চাকৰি হয়। ইয়াৰ টোটাল পোষ্ট আছে 132। আপোনালোক গোটেই প্ৰচেছটো ইয়াত দেখি আছোঁ। ইয়াত অৰ্গেনাইজেশ্যন যিটো নেম হয় কোচিন শিপয়াৰ্ড লিমিটেড হয়। ইয়াত নাম্বাৰ অফ পোষ্ট আছে 132। আৰু মিনিমাম যিটো এডুকেশ্যন, যিটো কোৱালিফিকেশ্যন হয় গ্ৰেজুৱেট ডিগ্ৰী আৰু BSc। আৰু জব যিটো টাইপ হয় চেণ্ট্ৰেল জব হয়। আৰু এপ্লাই মোডটো অনলাইন যোগেদি আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু ইয়াত পোষ্ট নেম এণ্ড নাম্বাৰ অফ পোষ্ট, মানে পোষ্টবিলাক কি আছে, মানে নামবিলাক দিয়া আছে, আৰু লগতে কিমানটা পোষ্ট আছে সেইটো ইয়াত মেনশ্যন কৰি দিয়া আছে। ছিনিয়ৰশ্বিপ ড্ৰাফ্টমেন, ইয়াত মেকানিকেল আছে 20টা পোষ্ট আছে। ছিনিয়ৰশ্বিপ ড্ৰাফ্টমেন ইলেক্ট্ৰিকেল, ইয়াত আছে 7টা পোষ্ট আছে। আৰু ইয়াত দেখা গোটেইখিনি ইয়াত দিয়া আছে। ইয়াত য'ত কি আছে হাইষ্ট ভেকেঞ্চি আছে জুনিয়ৰ টেকনিকেল এছিষ্টেণ্ট মেডিচিনিকেল, ইয়াত আছে 36টা পোষ্ট আছে। ইয়াত জুনিয়ৰ টেকনিকেল এছিষ্টেণ্ট আছে 2টা পোষ্ট আছে। এছিষ্টেণ্টত যিটো পদ আছে ইয়াত 34 আছে। আৰু ষ্ট'ৰ কিপাৰ আছে ইয়াত 9টা পদ আছে। আপোনালোকে চাব পাৰে ইয়াত কোনটো মানে পদবিলাকৰ নাম দিয়া আছে, আৰু লগতে ভেকেঞ্চি কিমানটা আছে সেইটো ইয়াত মেনশ্যন কৰি দিয়া আছে। ভেকেঞ্চি ডিটেইলছ এণ্ড আদাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া CHL ৰিক্ৰুইটমেণ্ট 2026। ইয়াত কি আপোনালোকক কোনটো কোৱালিফিকেশ্যন, মানে কোনটো পদত কিমান কোৱালিফিকেশ্যন লাগিব, কিমান পাৰ্চেণ্টেজ লাগিব, গোটেইখিনি ইয়াত আৰু তথ্য দিয়া আছে। আপোনালোকে চাব পাৰে, মই এটা দুটা কৈ দি আছোঁ। ইয়াত যিটো 1 নম্বৰত কৈছে ছিনিয়ৰশ্বিপ ড্ৰাফ্টমেন মেকানিকেল ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্স ইণ্ডাষ্ট্ৰিমেণ্টেশ্যন, ইয়াত আছে কোৱালিফিকেশ্যন 3 ইয়াৰ্ছ ডিপ্ল'মা উইথ 60% মাৰ্কছ। এক্সপিৰিয়েঞ্চ লাগিব 2 ইয়াৰ্ছ ইঞ্জিনিয়াৰ ডিজাইনিং। আৰু ইয়াত পে' স্কেলটো দেখা, যিটো পাৰ মান্থ দিব 23,500ৰ পৰা 77,000লৈকে আপোনালোকক সেইটো চেলাৰিটো দি দিব। আৰু 2 নম্বৰটো ইয়াত আছে জুনিয়ৰ টেকনিকেল এছিষ্টেণ্ট, ইয়াত দেখা এক্সপিৰিয়েঞ্চ লাগিব। আৰু লগতে কোৱালিফিকেশ্যনটো আপোনালোকে দিছে 3 ইয়াৰ্ছ ডিপ্ল'মা লাগিব। আৰু কোনটো পোষ্টত ডিপ্ল'মা নালাগে মই কৈ দি আছোঁ, আপোনালোকে চাই থাকক। ইয়াত ষ্ট'ৰ কিপাৰ যিটো আছে গ্ৰেজুৱেট উইথ PG ডিপ্ল'মা ইয়াত লাগিব। আৰু 5 নম্বৰটো কি আছে, ইয়াত বেচেলাৰ ডিগ্ৰী, ইয়াত দেখা ইয়াত এক্সপিৰিয়েঞ্চ লাগিব। ইয়াত কিবা কম্পিউটাৰ চাৰ্টিফিকেট নালাগে, ইয়াত কোনো ডিপ্ল'মা নালাগে, ইয়াত কৈ দিছে। কিন্তু আৰু ইয়াত সমস্যা আৰু এটা আছে। সমস্যা নহয়, আপোনালোকে যদি থাকে তেনেহ'লে এপ্লাই কৰিব পাৰিব। এক্সপিৰিয়েঞ্চটো 4 ইয়াৰ্ছ ইন অফিচ, যদি এক্সপিৰিয়েঞ্চ থাকে আপোনালোকৰ 4 ইয়াৰ্ছ তেনেহ'লে এই পোষ্টত এপ্লাই কৰিব পাৰিব। আৰু কোৱালিফিকেশ্যন যিটো আছে বেচেলাৰ ডিগ্ৰী হয়। আপোনালোকে যদি ছায়েন্স অথবা আৰ্টছ, যদি কমাৰ্চ যদি কৰিছে তেনেহ'লে সেই পোষ্টত এপ্লাই কৰিব পাৰিব। যদি অনলি আৰ্টছত কৰিছে এপ্লাই কৰিব পাৰিব, অনলি ছায়েন্সত কৰিছে এপ্লাই কৰিব পাৰিব। যিকোনো আপোনালোকৰ কি আছে BA কমপ্লিট হৈছে অথবা গ্ৰেজুৱেট কমপ্লিট হৈছে তেনেহ'লে ইয়াত এপ্লাই কৰিব পাৰিব। যিটো এজ লিমিট হয় 35
মেক্সিমাম 35 18 পৰা 35 বছৰলৈকে আপোনালোকে সেই পোষ্টত এপ্লাই কৰিব পাৰিব, আবেদন কৰিব পাৰিব। আৰু ৰিলেক্সেশ্যনটো আছেই, OBC MOBCৰ কাৰণে সেইবিলাক বেলেগকৈ ৰিলেক্সেশ্যন আছে, 3 বছৰ 5 বছৰলৈকে আছে আপোনালোকক। আৰু এপ্লিকেশ্যন যিটো ফিজ হয়, ইয়াত কি আছে 700। হাউ টু এপ্লাই, কেনেকৈ এপ্লাই কৰিব, ইয়াত দিয়া আছে। আপোনালোকে গোটেই তথ্যখিনি ইয়াত আপোনালোকে চাব পাৰে, আৰু লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে চাব পাৰিব কেনেকৈ এপ্লাই কৰিব লাগিব, ক'ত এপ্লাই কৰিব, গোটেই প্ৰচেছটো আপোনালোকে নিজে চাব পাৰিব। ইয়াত ইম্পৰ্টেণ্ট যিটো ডেট আছে 26 তাৰিখত, ডিচেম্বৰৰ 26 তাৰিখত আৰম্ভ হৈছে অলৰেডি। এতিয়া কি আছিল, এপ্লিকেশ্যন যিটো ডেট হয়, লাষ্ট ডেট হয় 12 তাৰিখলৈকে, জানুৱাৰী 12 তাৰিখলৈকে আপোনালোকে সেই পোষ্টত আবেদন কৰিব পাৰিব। আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ফাৰ্ষ্ট টাইমৰ কাৰণে ভিডিঅ'টো চাই আছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আপোনালোকৰ সুবিধা হ'ব, কিয়নো এটা দুটা দিনত মই ইনফৰমেশ্যন ভিডিঅ' আপোনালোকক দিয়ে থাকোঁ। হ'ব, নেক্সটত আৰু এটা ভিডিঅ' আনিম।